যিহেতুকে এইটো আতচবাজীটো নিষিদ্ধ দল সংগঠনে উঠিবই লাগিছিল। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে আহ্বান কৰিছে যে বৰপেটা আতচবাজী ক্ৰয় কৰাৰ কাৰণে আমাৰ এই বৰপেটা উদ্যোগটো জীয়াই ৰখাৰ কাৰণে তেওঁ যিখিনি কথা কৈছে তেওঁক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতে এই আমাৰ আতচবাজী উদ্যোগটোক জীয়াই ৰখাৰ কাৰণে বৰপেটাৰ আতচবাজী ক্ৰয় কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছে। ময়ো ইয়াৰ চেগতে কওঁ, আমাৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ বৰপেটাৰ আতচবাজী ক্ৰয় কৰি আমাকো যে অলপ সকাহ দিয়ে। আৰু যিখিনি দল সংগঠনে কৰি আছে, কালি ৰাতিও আহিছিল দল সংগঠনে আমাক জেৰা ক'বলৈ ৰাতিও আহিছিল। কিন্তু মই ভাবোঁ কি বৰপেটা আতচবাজীটো এটা এনেকুৱা ক্ষুদ্ৰ উদ্যোগ, এইটো উদ্যোগ মৰহি যাব নালাগে। সেইকাৰণে যিহেতুকে জুবিন দায়েও কৈছিল, তেওঁলোকৰ যিবিলাক চিনেমা আছিল, মিছন চিনেমা, আমাৰ বৰপেটা আতচবাজীয়ে এইটো কৰিছিল। মই ভাবোঁ তেওঁতো বিচাৰিছিল, তেওঁ থাকিলেও নিবিচাৰিলে হয়তো এই উদ্যোগটো মৰি যোৱাৰ কাৰণে। সেইকাৰণে মই CM ছাৰলৈ ধন্যবাদ। তেওঁ যে আমাৰ কথা ভাবি এই কথাটো আমাৰ বৰপেটা আতচবাজীৰ কথাটো ভাবি তেওঁ এইখিনি পদক্ষেপ ল'লে, তেওঁৰ কাৰণে আমি চিৰকৃতজ্ঞ হ'ম। তেওঁ নিজেওতো কিনিম বুলি কৈছে। তেওঁ কৈছে কি বেলেগে নিকিনিলেও তেওঁ কিনিব এই আতচবাজী। মই ভাবোঁ এইখিনি কথা কৈ তেওঁ আমাক যথেষ্ট সুখী কৰিছে। আৰু তেওঁ নিজে ফুটাম বুলি কৈছে। মই ভাবোঁ কি তেওঁৰ লগতে অসমবাসী ৰাইজেও আহি আমাৰ আতচবাজীখিনি ক্ৰয় কৰে যে। যিহেতুকে এইটো আতচবাজীটো নিষিদ্ধ দল সংগঠনে উঠিবই লাগিছিল। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে আহ্বান কৰিছে যে বৰপেটা আতচবাজী ক্ৰয় কৰাৰ কাৰণে আমাৰ এই বৰপেটা উদ্যোগটো জীয়াই ৰখাৰ কাৰণে তেওঁ যিখিনি কথা কৈছে তেওঁক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতে এই আমাৰ আতচবাজী উদ্যোগটোক জীয়াই ৰখাৰ কাৰণে বৰপেটাৰ আতচবাজী ক্ৰয় কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছে। ময়ো ইয়াৰ চেগতে কওঁ, আমাৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ বৰপেটাৰ আতচবাজী ক্ৰয় কৰি আমাকো যে অলপ সকাহ দিয়ে। আৰু যিখিনি দল সংগঠনে কৰি আছে, কালি ৰাতিও আহিছিল দল সংগঠনে আমাক জেৰা ক'বলৈ ৰাতিও আহিছিল। কিন্তু মই ভাবোঁ কি বৰপেটা আতচবাজীটো এটা এনেকুৱা ক্ষুদ্ৰ উদ্যোগ, এইটো উদ্যোগ মৰহি যাব নালাগে। সেইকাৰণে যিহেতুকে জুবিন দায়েও কৈছিল, তেওঁলোকৰ যিবিলাক চিনেমা আছিল, মিছন চিনেমা, আমাৰ বৰপেটা আতচবাজীয়ে এইটো কৰিছিল। মই ভাবোঁ তেওঁতো বিচাৰিছিল, তেওঁ থাকিলেও নিবিচাৰিলে হয়তো এই উদ্যোগটো মৰি যোৱাৰ কাৰণে। সেইকাৰণে মই CM ছাৰলৈ ধন্যবাদ। তেওঁ যে আমাৰ কথা ভাবি এই কথাটো আমাৰ বৰপেটা আতচবাজীৰ কথাটো ভাবি তেওঁ এইখিনি পদক্ষেপ ল'লে, তেওঁৰ কাৰণে আমি চিৰকৃতজ্ঞ হ'ম। তেওঁ নিজেওতো কিনিম বুলি কৈছে। তেওঁ কৈছে কি বেলেগে নিকিনিলেও তেওঁ কিনিব এই আতচবাজী। মই ভাবোঁ এইখিনি কথা কৈ তেওঁ আমাক যথেষ্ট সুখী কৰিছে। আৰু তেওঁ নিজে ফুটাম বুলি কৈছে। মই ভাবোঁ কি তেওঁৰ লগতে অসমবাসী ৰাইজেও আহি আমাৰ আতচবাজীখিনি ক্ৰয় কৰে যে। যিহেতুকে এইটো আতচবাজীটো নিষিদ্ধ দল সংগঠনে উঠিবই লাগিছিল। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে আহ্বান কৰিছে যে বৰপেটা আতচবাজী ক্ৰয় কৰাৰ কাৰণে আমাৰ এই বৰপেটা উদ্যোগটো জীয়াই ৰখাৰ কাৰণে তেওঁ যিখিনি কথা কৈছে তেওঁক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতে এই আমাৰ আতচবাজী উদ্যোগটোক জীয়াই ৰখাৰ কাৰণে বৰপেটাৰ আতচবাজী ক্ৰয় কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছে। ময়ো ইয়াৰ চেগতে কওঁ, আমাৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ বৰপেটাৰ আতচবাজী ক্ৰয় কৰি আমাকো যে অলপ সকাহ দিয়ে। আৰু যিখিনি দল সংগঠনে কৰি আছে, কালি ৰাতিও আহিছিল দল সংগঠনে আমাক জেৰা ক'বলৈ ৰাতিও আহিছিল। কিন্তু মই ভাবোঁ কি বৰপেটা আতচবাজীটো এটা এনেকুৱা ক্ষুদ্ৰ উদ্যোগ, এইটো উদ্যোগ মৰহি যাব নালাগে। সেইকাৰণে যিহেতুকে জুবিন দায়েও কৈছিল, তেওঁলোকৰ যিবিলাক চিনেমা আছিল, মিছন চিনেমা, আমাৰ বৰপেটা আতচবাজীয়ে এইটো কৰিছিল। মই ভাবোঁ তেওঁতো বিচাৰিছিল, তেওঁ থাকিলেও নিবিচাৰিলে হয়তো এই উদ্যোগটো মৰি যোৱাৰ কাৰণে। সেইকাৰণে মই CM ছাৰলৈ ধন্যবাদ। তেওঁ যে আমাৰ কথা ভাবি এই কথাটো আমাৰ বৰপেটা আতচবাজীৰ কথাটো ভাবি তেওঁ এইখিনি পদক্ষেপ ল'লে, তেওঁৰ কাৰণে আমি চিৰকৃতজ্ঞ হ'ম। তেওঁ নিজেওতো কিনিম বুলি কৈছে। তেওঁ কৈছে কি বেলেগে নিকিনিলেও তেওঁ কিনিব এই আতচবাজী। মই ভাবোঁ এইখিনি কথা কৈ তেওঁ আমাক যথেষ্ট সুখী কৰিছে। আৰু তেওঁ নিজে ফুটাম বুলি কৈছে। মই ভাবোঁ কি তেওঁৰ লগতে অসমবাসী ৰাইজেও আহি আমাৰ আতচবাজীখিনি ক্ৰয় কৰে যে।